কি অথনি অথনি নে অথনি সেই আহি পেলাই আছে অঁ এই বহুত ডাঙৰ বাৰী অঁ ককা আইতা মহালি আছে নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ মই আছোঁহি সেই নদীত মটৰটোৰ ওচৰত আছোঁহি ৰাতি কমেও 12টা নাজানো নহয় ৰাতি কমেও 12টা 1টামান বজাত কাৰেণ্টটো গুচি গৈছিলে এই মাত্ৰ আহিছে অঁ বাৰটা 1টামান বজাতে কাৰেণ্টটো গুচিলে এতিয়াহে আহিছে আৰু নদীত পানীটো চলাচলটো বন্ধ হৈ আছে ভেটা মাৰি থোৱাৰ কাৰণে পানীখিনি জমা হৈ আছে এইখিনি পানীকে এতিয়া ঘৰৰ ফিচাৰীত ভৰামগৈ মোৰ ওচৰত অকণমানি ছোৱালীজনী আছে এনেই আমি দুয়োটা কথা পাতি আছোঁ ভাল বেয়া আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাম তেৰশ ফুটমানৰ দূৰত মানে নদীৰ পৰা য'ত এতিয়া পানী পৰি আছে ন আমাৰ ফিচাৰীটোত 1300 ফুটমান দূৰ হ'ব পানী পৰি আছে তাত মটৰ লগাই থৈছোঁ পানী আহি পৰিছেহি ফিচাৰীটো ধুনীয়াকৈ একদম ভৰ্তি কৰি দিম পানীয়ে মাছো আছে তাৰপিছত আকৌ যদি বেছিকৈ খৰাং মাৰি দিয়ে তেতিয়া পুখুৰীৰ পৰা আকৌ পানীটো সিঁচিব পাৰিম বাগানত দিব পাৰিম গোটেই খৰাং মাৰিছে মানে একদম খৰাং মাৰিছে আৰু পানী ভৰ্তি হৈ থাকিলে এনেও ভাল লাগে পুখুৰীবিলাকত ইয়াত পানী হৈ যোৱা মাত্ৰক এইফালে মানে নিগৰি আহি যাব এই গছৰ পুলিখিনি ভাল হ'ব হয় নাই ইয়াত কলপুলি লগাইছোঁ তামোলৰ পুলি লগাইছোঁ ধুনীয়া হৈ থাকিব পৰিৱেশটো আজি আলহী অহা কথা আছে নতুন চিনাকি আলহী কেতিয়াকৈ আহে কি কথা এইবোৰ নাজানো কি অথনি অথনি নে অথনি সেই আহি পেলাই আছে অঁ এই বহুত ডাঙৰ বাৰী অঁ ককা আইতা মহালি আছে আমি মৰিলোঁ ইয়াতে থ'বলৈ কৈছোঁ আৰু আমাৰ গাঁৱৰ মানুহ হয় কল বিচাৰি আহিছে সেইটো খুব বুঢ়া হৈছে নহ'লে এনেকৈ সোমাই যাওক এই কেলে নোৱাৰিবনো ন বুঢ়া হৈ আছে এইটো সি লুকাই আছে অঁ আছে কোন দোকানো অঁ ধুনীয়াকৈ চাই লওকচোন ওচৰলৈ গৈ মনৰ পচন্দ হয় নহয় এই কেলে নোৱাৰিবনো আমাৰচোন নেফালে অঁ এটুকুৰা হৈ আছে অঁ হৈ আছে হাই সি এটুকুৰা আছে এটুকুৰা হৈ আছে 27 তাৰিখ হ'লে আৰু বুঢ়া হ'ব অঁ আৰু ডাঙৰ হ'ব অঁ সেই হাই সেইটুকুৰাও ধুনীয়া হৈছে অঁ কোন টুকুৰা নিয়ে নিব 3 টুকুৰা
300 টকা ল'ম হৈ যাব 22 তাৰিখে লৈ যাম এখন নহয় এতিয়া সেই মোৰ নহয় গম পাইছোঁ আপুনি মোৰ কথাটো এটা শুনক আমাৰ বাৰীত কল নাই এতিয়া মই 3জনক কৈ থৈছোঁ দিম বুলি পইচাও লৈ থৈছোঁ মানে কোন গীঠুকা দিম সেইটো কোৱা নাই মুঠতে কল আছে তই মই নহ'লে আমাৰ ঘৰত নাপালে মই বেলেগক বাৰীৰ পৰাও কিনি দিব লাগিব এতিয়া এনেকুৱা হৈছে নহয় মই 2 টকা মিলাই কৈছোঁ আৰু আমি ফাকুৱা কিদিনত এই এনেকুৱা এটুকা কলত 400 টকালৈকে বিকিছোঁ এই এনেকুৱা ইয়াতকৈ সৰু কলহে কিন্তু এতিয়া আপোনালোক গাঁৱৰ মানুহ নহয় গাঁৱৰ মানুহ হ'লে কমাই দিওঁ দাম আৰু নিদিওঁ আহিব 30 টকা নকমাবচোন মইচোন আৰু বেছি বহুত মই 200কে 400 ক'ব লাগিছিলে কিন্তু মই কমাই দিছোঁ 100 টকা এটা কেলেনো মাৰিব মই কল কেইটকা পাওঁগৈ সেই এবছৰ মূৰতহে ইমান আপডাল কৰিব লাগে হ'ব 20 টকা এটা কমাই দিম